RIDF নাবাৰ্ডৰ অধীনত দুবৰণী আলিৰ পৰা ৰংঘৰ চাৰিআলিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যি দুবৰণী আলি প্ৰায় 7,20 লাখ টকাৰ ব্যয় সাপেক্ষে ৰাস্তাটো নিৰ্মাণ কাৰ্য চলি আছিল। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা, যিজন আচলতে বিভাগীয় ঠিকাদাৰ তন্ময় গোহাঁয়ে অতি নিম্ন মানদণ্ডৰ ইয়াত সামগ্ৰী ব্যৱহাৰ কৰি তেওঁলোকে এই ৰাস্তা নিৰ্মাণ কৰিছে। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ এটা প্ৰশ্ন আছে যে কালি এই ঢুলীয়াপাৰ মথাউৰিৰ সমীপতে তেওঁলোকে প্ৰায় 30 মিটাৰ ৰাস্তাটোৰ কাম WBM নকৰাকৈ তেওঁলোকে ওপৰত ব্লেক টেপিং কৰি থৈ গুচি গ'ল। আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ এটা প্ৰশ্ন আছে যে যি সময়ত বিভাগীয় কৰ্তৃপক্ষৰ এজন অভিযন্তা আৰু এজন মহৰী ইয়াত দায়িত্বত থাকে, সেই সময়ত ঠিকাদাৰগৰাকীৰ কৰ্মচাৰীয়ে কেনেদৰে 30 মিটাৰ দৈৰ্ঘ্যৰ প্ৰায় ৰাস্তাটো তেওঁলোকে WBM নকৰাকৈ তেওঁলোকে ব্লেক টেপিং কৰিবলৈ সক্ষম হ'ল। ইয়াত আমি এটা কথা আমি ইয়াত বুজি পাইছোঁ যে যিগৰাকী ইয়াত অভিযন্তা আছে অনুপম হাজৰিকা, হয়তো তেওঁৰ তলত যিজন হাজৰিকা উপাধিৰ যিজন অভিযন্তা আছে, এই অভিযন্তা কেইগৰাকীৰ ঠিকাদাৰৰ লগত এটা ভিতৰি মিতিয়ালি হৈছে, হয়তো ধনৰ লেনদেন হৈছে। আৰু এই ধনৰ লেনদেনৰ কাৰণে তেওঁলোকে চকু মুদা খুলি ভাও ধৰিছে। আৰু আমাৰ ছাত্ৰ সন্থাৰ এটা কথা স্পষ্ট মত, গোটেই ৰাস্তাটো উন্নত মানদণ্ডৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰি তেওঁলোকে যদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে অনাগত দিনত আমি ৰূপহী শাখা ছাত্ৰ সন্থাই আমি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আমি এই ৰাস্তাটো ব্লক কৰিবলৈ বাধ্য হ'ম। হয়, এইটো হৈছে ঐতিহাসিক দুবৰণী আলি। এই দুবৰণী আলিটো 2024-25 বৰ্ষৰ নাবাৰ্ডৰ IRDF আঁচনিৰ 7,20 লাখ টকাৰ ব্যয় সাপেক্ষে প্ৰায় 4.650 কিলোমিটাৰ ৰাস্তাৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে। কিন্তু অত্যন্ত দুখ আৰু পৰিতাপৰ বিষয় যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কাম কৰা পৰিলক্ষিত হৈছে। আমি এতিয়া বৰ্তমান যিডোখৰ জেগাত উপস্থিত হৈ আছোঁ, এই জেগাডোখৰত কালি ৰাস্তাটোৰ যিটো WBM কৰিব লাগে, WBM নকৰাকৈ প্ৰায় 10 মিটাৰ ৰাস্তা আগৰ পুৰণা ৰাস্তাটোৰ ওপৰতে কোনো চাফ চিকুণ নকৰাকৈ নিশাটোৰ ভিতৰত তেওঁলোকে বনাই থৈ গুচি গ'ল। আৰু এই সম্পৰ্কে বিভাগীয় জিলা অভিযন্তা আৰু ইয়াত এই ছাইডত থকা যিজন অভিযন্তা, তেওঁক আমি আপত্তি দৰ্শোৱাৰ পিছতো তেওঁলোকৰ মতে ৰাস্তাৰ কাম ভাল হৈছে। কিন্তু আমি প্ৰত্যক্ষদৰ্শী হিচাপে বা আমি এই অঞ্চলৰ জনসাধাৰণ হিচাপে আমি স্বচক্ষে দেখিছোঁ যে এই ৰাস্তাটোৰ এইডোখৰতে আটাইতকৈ বিধ্বস্ত ৰূপ আছিলে, ভগা আছিলে। কিন্তু এই ৰাস্তাটো কোনো WBM নকৰাকৈ বা ইয়াক কাৰিকৰী যিটো নিৰ্দেশনা, সেই নিৰ্দেশনাৰ মতে যিটো চাফ চিকুণ কৰি পেলাই বনাব লাগে, এইটো নকৰাকৈ গুচি গ'ল। আৰু দ্বিতীয়তে ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত যিসমূহ পাথৰ শিল ব্যৱহাৰ কৰিছে, আপোনালোকে দেখিব এই গছজোপাৰ তলত ৰৈ আছে। ইয়াত আগতে আমি যি ৰাস্তা বনাওঁতে দেখোঁ যে WBM কৰে ডাঙৰ ডাঙৰ পাথৰ দি পেলাই, কিন্তু এতিয়া তেওঁলোকে যিটো ৰাস্তাত মেটেল পেলাই যিটো মেটেলিং লেয়াৰ কাম কৰিছে, সেই লেয়াৰটোত সম্পূৰ্ণ বোকা আৰু শিলগুটি আছে। তাত বালি বুলিবলৈ কোনো অংশই নাই, অকল বোকা আৰু শিলগুটি মিক্স। আৰু এই সম্পৰ্কত আমি জিলা উপায়ুক্ত মহোদয়ক আজি 2 সপ্তাহৰ আগত আমি লিখিত অভিযোগ দাখিল কৰিছিলোঁ। আৰু সেইদিনাখনেই জিলা উপায়ুক্ত মহোদয়ে এগৰাকী অতিৰিক্ত আয়ুক্ত তদন্তৰ নিৰ্দেশ দিছিলে। কিন্তু আজি 2টা সপ্তাহ সময় উকলি গ'ল, কিন্তু ইয়াত তদন্ত কৰিবৰ কাৰণে কোনো বিভাগীয় বিষয়া আহি উপস্থিত নহ'লে। আমাৰ কথা হৈছে কি, এই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে আমি আজি দীৰ্ঘদিন আমি দাবী উত্থাপন কৰি আছিলোঁ। আৰু সেই দাবীৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ গড়কাপ্তানি বিভাগে এটা বৃহৎ পুঁজি প্ৰায় 7,06 লাখ টকা ইয়াত ধাৰ্য কৰিছে। আজি এই ৰাস্তাটো বনাই থৈ গুচি যাব আৰু 10 বছৰ 15 বছৰ এই ৰাস্তাটো চৰকাৰে আকৌ পুনৰ ধন ব্যয় কৰাৰ কোনো পৰিকল্পনা নকৰে। আমাৰ কথাই গ'ল কি, ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় অভিযন্তা আৰু বিভাগীয় ঠিকাদাৰে যি মতালি কৰিছে, যিটো গাফিলতি কৰিছে আৰু যিটো দুৰ্নীতিৰ আশ্ৰয় লৈছে, সেই আশ্ৰয়ক আমি ধিক্কাৰ জনাইছোঁ। আৰু জিলা প্ৰশাসনৰ এই ক্ষেত্ৰত যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বা তেওঁলোকে যিটো দৃষ্টি নিক্ষেপ কৰিব লাগিছিলে, সেই ক্ষেত্ৰতো কিন্তু আমি সেই ব্যৱস্থা কৰা নেদেখাৰ কাৰণে আমি জনসাধাৰণে আক্ষেপ প্ৰকাশ কৰিছোঁ। আমাৰ কথা এটাই যে ৰাস্তাৰ যিখিনি ঠাইত বেয়াকৈ কৰিছে সেই কাম কৰিব লাগিব। আৰু দ্বিতীয়তে ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত এতিয়া যিহেতু 5.5, আমি আপোনালোকৰ মুখৰ আগত আমি মিটাৰ মাৰি দেখুৱাইছোঁ যে এষ্টিমেট মতে ৰাস্তাটো বহল হ'ব লাগে 5.5, কিন্তু এতিয়া জেগাই জেগাই আছে 4 মিটাৰ, ক'ৰবাত আছে 4.5 মিটাৰ, সম্পূৰ্ণ 5 মিটাৰ ৰাস্তাও বহল হোৱা নাই। তেন্তে সেই 1.5 মিটাৰ ৰাস্তাৰ পইচাটো ক'ত যাব? ৰাস্তা বহল কৰাৰ স্কোপ আছে, কিন্তু বহল কিয় কৰা নাই? আৰু ৰাস্তাটো বহল কৰাৰ কাৰণে যিটো অংশ তেওঁলোকে খান্দিছে, মাত্ৰ ঠায়ে ঠায়ে 1 ফুট, ক'ৰবাত আধা ফুট, ক'ৰবাত 1.5 ফুট তেনেকৈ খান্দিছে। আৰু তলৰ লেয়াৰটোত কি কৰিছে, পঞ্চায়তে সাধাৰণতে বোকা ৰাস্তাবোৰত যিটো মাটি মিক্স শিল পেলায়, সেই শিলটো পেলাই তেওঁলোকে লেয়াৰ কৰিছে। লেয়াৰ কৰি পেলাই তাৰ ওপৰৰ মালটো অকল মাত্ৰ যিটো 3-4 শিলগুটি দি পেলাই লেয়াৰিং কৰিছে। ইয়াত কোনো বিধিগতভাৱে যি ৰুলাৰ চলাব লাগে, পানী ঢালি পেলাই যিটো ৰুলাৰিং কৰিব লাগে, তাৰ কোনো ব্যৱস্থা কৰা নাই। আটাইতকৈ ডাঙৰ কথা হৈছে কি, ৰাস্তাটো এতিয়া আপোনালোকে দেখিছে কাৰ্পেটিং কৰিলে, ইয়াত আলকেটাৰ মিক্স যিটো মিশ্ৰণ মাৰিছে, এই মিশ্ৰণটো মৰাৰ আগত তেওঁলোকে চফা কৰি ল'ব লাগে।
মাত্ৰ 6-7 জনমান লেবাৰ আনিছে, হুক মাৰি পেলাই, ব্ৰাছ মাৰি পেলাই, ভেকুৱাম মেচিনটো দি পেলাই অকল এটা অংশ একদম ক্ষুদ্ৰতম অংশ চফা কৰিছে, বাকী সম্পূৰ্ণ বোকাৰ ওপৰত ৰাস্তা নিৰ্মাণ কৰি গৈছে। আমি ইয়াত থকা বিভাগীয় অভিযন্তাক মৌখিকভাৱে ইয়াত আমি লগ কৰি পেলাই কৈছোঁ, কিন্তু তেওঁলোকে মানিবই নিবিচাৰে। তেওঁ হেনো জীৱনকালত এইটো আটাইতকৈ ভাল কাম কৰা দেখিছে তেওঁৰ এই চাকৰি জীৱনকালত। আমি সেইকাৰণে সেই তেনেকুৱা বিভাগীয় অভিযন্তাক কণ্ট্ৰেক্টাৰৰ লগত মিতিৰালি কৰি পেলাই যি ৰাইজৰ উন্নয়নৰ ধন হ্ৰাস পাতিব বিচাৰিছে, সেই বিভাগীয় অভিযন্তাক আমি জিলা প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ, এই ৰাস্তা কামৰ চোৱা-চিতাৰ পৰা আঁতৰাব লাগে আৰু ভাল বিভাগীয় অভিযন্তাক ইয়াত দায়িত্ব দিব লাগে আৰু জিলা প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। আৰু সমান্তৰালকৈ আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ সমষ্টিৰ যিজন বিধায়ক, তেওঁ এই ৰাস্তাটো উদ্ঘাটন কৰিবৰ কাৰণে হাতীকুখুৰ আলিমূৰত এখন মাৰ্বলৰ ফলকত কলপুলি পুতি ৰঙা ফিটা মাৰি পেলাই তেওঁ উদ্বোধন কৰিলে। কিন্তু উদ্বোধন কৰাৰ পিছত ৰাস্তাৰ কাম কি গতিত চলিছে কিন্তু তেওঁৰ চোৱাৰ নৈতিক দায়িত্ব আছিলে। ইয়াত সাংসদজনৰ নামো আমি ফলকত দেখিছোঁ, সন্মানীয় বিধায়কজনৰ নামো আমি ফলকত দেখিছোঁ, কিন্তু তেওঁৰ কাম কেৱল কলপুলিত ৰঙা ফিটা মাৰি পেলাই মাৰ্বল প্লেটখন ৰাইজৰ নামৰ উৎসৰ্গা কৰাৰ পিছতে তেওঁৰ কাম শেষ নে ইয়াৰ পিছত তেওঁৰ চোৱাৰ কিবা দায়িত্ব আছে? আমি তেওঁক অনুৰোধ জনাইছোঁ যে আপুনি অন্য নটংকি বাছবোৰ এৰি পেলাই ৰাইজৰ স্বাৰ্থত সমষ্টিৰ উন্নয়নৰ কামত অগ্ৰাধিকাৰ দিলে ৰাইজৰ ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।